ভাৰত আৰু বাংলাদেশৰ মাজত হ'বলগীয়া ৩খন টি-20 শৃংখলাৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰা হ'ল। এই ভাৰতীয় দলত কোন কোন খেলুৱৈ স্থান পালে তাৰ বিষয়ে আলোচনা কৰিম আজিৰ এই ভিডিঅ'ত। ভাৰতীয় টীমৰ কেপ্টেইনৰ দায়িত্বত কোন থাকিব, উইকেট কিপিং কোন হ'ব, এই সকলোখিনি জানিবৰ বাবে ভিডিঅ'টো চাই থাকিব। আৰু অসমৰ ৰিয়ান পৰাগে বাংলাদেশৰ লগত হ'বলগীয়া টি-20 শৃংখলাত স্থান পাইছেনে সেয়াও জনাম আজিৰ এই ভিডিঅ'ত। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি ল'ব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব পাহৰি নাযাব। এতিয়া টি-20 শৃংখলাৰ বাবে ভাৰতীয় টীমত স্থান পোৱা খেলুৱৈসকলৰ নামসমূহ শুনক। ভাৰত আৰু বাংলাদেশৰ মাজত টি-20 শৃংখলাত ভাৰতীয় টীমৰ হৈ কেপ্টেইনৰ দায়িত্বত আছে সূৰ্য কুমাৰ যাদৱ। উইকেট কিপিঙত সঞ্জু চেমছন, জিতেশ শৰ্মা, অভিষেক শৰ্মা, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম দুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, বৰুণ চক্ৰৱৰ্তী, হৰ্ষদীপ সিং, হৰ্ষিত ৰাণা আৰু ময়ংক যাদৱ। এইসকল খেলুৱৈয়ে বাংলাদেশৰ হৈ টি-20 মেচত অংশগ্ৰহণ কৰিব। ভাৰত আৰু বাংলাদেশৰ প্ৰথমখন টি-20 মেচ অহা 6 অক্টোবৰ দেওবাৰে সন্ধিয়া 7 বজাৰ পৰা নিউ মহাদেৱৰাও স্কিন্দিয়া ক্ৰিকেট ষ্টেডিয়াম, গোৱালিয়ৰত অনুষ্ঠিত হ'ব।